ৰাজীৱ চাওক কালি দিনটোত এটা কথা স্পষ্ট হৈছিল যে গুৱাহাটী মহানগৰীত যি গাড়ী চুৰি চক্ৰ সেই গাড়ী চুৰি চক্ৰটোৱে ভয়ংকৰভাৱে শিপাইছিল আৰু কালিৰ দিনটোত যিহেতু 11টাকৈ যি গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ পিছতে এইসমূহ তথ্য পোহৰলৈ আহিছে আৰু কালিৰ দিনটোত যি 14খনকৈ দুচকীয়া বাহন আৰু দুখন যি চাৰিচকীয়া বাহন উদ্ধাৰ কৰা হৈছে তাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে যে গুৱাহাটী মহানগৰীত যি গাড়ী চুৰি চক্ৰ সেই গাড়ী চুৰি চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড হৈছে ইনামুল আলী আৰু এই ইনামুল আলী কালিৰ দিনটোত গোৱালপাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰি পোনে পোনে দিছপুৰ আৰক্ষী থানালৈ লৈ অহা হৈছে আৰু এইখিনি মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে ইনামুল আলীক আৰু ইনামুল আলীৰ জৰিয়তে অন্যান্য প্ৰান্তত যি গাড়ী চুৰি চক্ৰ সংঘটিত হৈ আছে বা গাড়ী চুৰি ঘটনা সংঘটিত হৈ আছে এইটো ইনামুল জড়িত হৈ আছিল নেকি সেয়া আৰক্ষীয়ে এইখিনি মুহূৰ্তত তথ্য বিচাৰিছে কাৰণ ইনামুলে হৈছে লিংকমেন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যি গাড়ী চুৰি চক্ৰ সেই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ সৈতে ইনামুলৰ লিংক আছিল আৰু যাৰ জৰিয়তে সমগ্ৰ গুৱাহাটী মহানগৰীতে এইটো ইনামুলে যি গাড়ী চুৰি চক্ৰ সেই গাড়ী চুৰি চক্ৰটোৰ সহযোগত গাড়ী চুৰি কৰি গৈছিল অৱশেষত যিহেতু জালত পৰিছে আৰু আজিৰ দিনটোত কিছু সময় পাছতে এইটো ইনামুলক লৈ যোৱা হ'ব আদালতলৈ অৰ্থাৎ আদালতত হাজিৰ কৰা হ'ব আৰু আদালতৰ পৰা পুনৰবাৰ আৰক্ষীয়ে অৰ্থাৎ দিছপুৰ আৰক্ষীয়ে তেওঁলোকৰ নিজৰ জিম্মাত বিচাৰিব কাৰণ অধিক জেৰা কৰিব লাগিব এইটো ইনামুলক কাৰণ এই ইনামুলে সম্পূৰ্ণ গুৱাহাটী মহানগৰীতে সন্ত্ৰাস চলাইছিল গাড়ী চুৰিৰ ক্ষেত্ৰত আৰু মাত্ৰ 30ৰ পৰা 45 ছেকেণ্ডৰ ভিতৰতে ইনামুল নামৰ যিটো চুৰ এই চুৰটোৱে গাড়ী লৈ উঠা হৈছিল অৰ্থাৎ বাইকে হওক বা যি চাৰিচকীয়া বাহন সেই চাৰিচকীয়া বাহন লৈ উঠা হৈছিল গতিকে এই ইনামুলক যে আৰক্ষীয়ে অধিক জেৰা কৰিব তাৰ বাবে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল কিছু সময় পাছতে দিছপুৰ আৰক্ষী থানাত আহি উপস্থিত হ'ব আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে জেৰা কৰিব ইনামুলৰ লগত আৰু কোন জড়িত হৈ আছে এই যি কোৱা হৈছে যে সকলোৱে এটা কথা কৈ আছে যে আন্তঃৰাষ্ট্ৰীয় যি গাড়ী চুৰি চক্ৰ সেই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ ইয়াত জড়িত আছে আৰু কালিৰ দিনটোত সেয়া প্ৰমাণো হৈছিল কাৰণ মণিপুৰৰ যিকেইটা চুৰক গ্ৰেপ্তাৰ কৰা হৈছিল সেই চুৰকেইটা ইনামুলৰ লগত লিংক লাগি তেওঁলোকে ম্যানমাৰত যি গাড়ী সেই গাড়ী বিক্ৰী কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বিভিন্ন সময়ত চলাই গৈছিল আৰু কালিৰ দিনটোত সেয়া পোহৰলৈ আহিছে আৰু সেই পোহৰলৈ অহাৰ লগে লগে ইনামুলক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে অধিক তথ্য আৰক্ষীয়ে লাভ কৰিছে প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এইটোৱে কৈছে যে ইনামুলৰ সৈতে জড়িত হৈ এই আটাইকেইটা চুৰে পোনপ্ৰথমে ইয়াৰ পৰা গুৱাহাটীৰ পৰা যিসমূহ গাড়ী গুৱাহাটীত চুৰি কৰে এই চুৰি কৰা গাড়ীসমূহ গুৱাহাটীৰ পৰা পোনে পোনে লৈ যায় মণিপুৰলৈ আৰু মণিপুৰৰ পৰা লৈ গৈ ম্যানমাৰত বিক্ৰী কৰে আৰু গাড়ীৰ যিসমূহ পাৰ্টছ আছে সেই পাৰ্টছসমূহ খুলি পেলাইও তেওঁলোকে বিক্ৰী কৰাৰ যি তথ্য সেই তথ্য লাভ কৰিছে অৰ্থাৎ যিটো ইঞ্জিন সেই ইঞ্জিনটো অন্য কিছু ক্ষেত্ৰত অন্য কিছু কামত ব্যৱহাৰ কৰাৰ যি তথ্য সেই তথ্য আৰক্ষীয়ে লাভ কৰিছে গতিকে ইনামুলক অধিক জেৰা কৰাৰ সময় আহি পৰিছে আৰু আৰক্ষীয়ে আজিৰ দিনটোত আদালতত হাজিৰ কৰিব আদালতত হাজিৰ কৰি পুনৰবাৰ আৰক্ষীয়ে নিশ্চয়কৈ তেওঁলোকে জিম্মাত পাব আৰু জিম্মাত পোৱাৰ পিছতে অধিক জেৰা কৰিব আৰু অধিক জেৰা কৰিলে হয়তো আৰু কোনো লোক জড়িত আছে নেকি ইনামুলৰ সৈতে সেয়া পোহৰলৈ আহিব কিন্তু এটা কথা ক'ব লাগিব যে মণিপুৰৰ লোকে গুৱাহাটীত সাহস কৰিছে আচলতে গাড়ী চুৰি কৰাৰ ক্ষেত্ৰত এই ইনামুলৰ সহযোগত আৰু এই ইনামুলৰ সহযোগত কেৱল যে এটাই ইনামুল আছে তেনেকুৱা নহয় অন্যান্য আৰু কোনো লোক নিশ্চয়কৈ এই গাড়ী চুৰি চক্ৰটোৰ সৈতে জড়িত হৈ নিশ্চয়কৈ থাকিব গতিকে আৰক্ষীৰ প্ৰত্যাহ্বান হ'ব যে সেইসকলক বিচাৰি ওলাব লাগিব সেই যি চুৰসমূহ তাৰ উপৰিও এটা কথা ক'ব লাগিব যে এতিয়া নিশ্চয় গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত যাব আদালতে জেললৈ প্ৰেৰণ কৰিব কিন্তু জেললৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ জামিন লৈ ওলাই আহিব ওলাই আহি এইসকলে আকৌ এই যি চুৰি চক্ৰ সংঘটিত কৰিব বা এই চুৰি কাৰ্য সংঘটিত কৰিব গতিকে আইনৰ সুৰুঙালৈ যাতে কোনো ধৰণে ওলাই যাব নোৱাৰে তাৰ কাৰণে ষ্ট্ৰং চাৰ্জশ্বিটৰ প্ৰয়োজন হ'ব গতিকে আৰক্ষীয়ে কেনেধৰণে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কাৰণ এটা কথা ক'ব লাগিব গুৱাহাটী মহানগৰীত দৈনিক গাড়ী চুৰি হৈ আছে CCTV ভিজুৱেলছ আমি দেখুৱাইছোঁ দৰ্শকসকলক তাত স্পষ্ট হৈছে যে 30ৰ পৰা 45 ছেকেণ্ডৰ ভিতৰতে এখন গাড়ী অৰ্থাৎ এখন দুচকীয়া বাহনৰ লক ভাঙি লৈ চুৰে উধাও হয় গতিকে সেই ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হৈ আছে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকখন থানাতে এই যি চুৰি চক্ৰটোৰ বিৰুদ্ধে এজাহাৰ আছে দৈনিক চুৰি হোৱা যি এজাহাৰ সেই এজাহাৰ থানাই পৰি আছে গতিকে আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ইতিমধ্যে যিহেতু মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ সমান্তৰালভাৱে মণিপুৰৰ যিকেইটা চুৰ আছিল সেই চুৰকেইটাকো গ্ৰেপ্তাৰ কৰা হৈছে গতিকে সম্পূৰ্ণ এই যিটো এই টিমটো কেনেধৰণে তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰিছিল সেয়া পোহৰলৈ নিশ্চয়কৈ আহিব কালি দিনটোত যিহেতু গড়চুকতো 14খনকৈ যি বাইক উদ্ধাৰ কৰা হৈছে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী মিৰ্জা বিজয়নগৰত সেই বাইকসমূহ উদ্ধাৰ কৰিছে তিনিটাকৈ যি চুৰ সেই চুৰক গ্ৰেপ্তাৰ কৰা হৈছে সেই চুৰকেইটাৰ সৈতে এইটো ইনামুলৰ কিবা লিংক আছিলে নেকি সেয়াও আৰক্ষীয়ে নিশ্চয়কৈ চাব গতিকে পৰৱৰ্তী সময়ত কেনেধৰণে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় নিশ্চয়কৈ লক্ষণীয় হ'ব কাৰণ গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হৈ আছে গাড়ী চুৰি
চুৰি ঘটনা গতিকে এই ঘটনাসমূহৰ পৰিত্ৰাণ পাবলৈ হ'লে আৰক্ষীয়ে নিশ্চয়কৈ অধিক সষ্টম হ'ব লাগিব আৰু এইসমূহ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম দুলে আমাক সবিশেষ জনোৱাৰ বাবে এতিয়া আৰক্ষীয়ে অনাগত সময়ত গোটেই গেংটোৰ আৰু সদস্য যদি আছে কেনেকৈ জালত পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব